নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ বাৰ্ষিক পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব হে আজি পঞ্চম শ্ৰেণীৰ 2019 চনৰ প্ৰশ্নপত্ৰখন আগবঢ়াব বিচাৰিছো তোমালোকে চাবা যে প্ৰশ্নখন কেনেকুৱা ধৰণে আহিছে আৰু ইয়াৰ আধাৰতে আমি পৰৱৰ্তী পৰ্যায়ৰ প্ৰশ্নপত্ৰখন কেনেকুৱা হ'ব তাৰ এটা ধাৰণা ল'ব পাৰো যে প্ৰশ্নখন কেনেকৈ হৈছে প্ৰথমতে দিয়া হৈছে মাতৃভাষাম অনুবাদম কুৰুদহ প্ৰথমতে দিয়া হৈছে মাতৃভাষালৈ অনুবাদ কৰিব লাগে পাঠৰ মাজৰ পৰা কেইটামান খণ্ড তুলি দিয়া হয় ক অংশ দিছে তেনেকৈ অহম অধুনা মন্দিৰং গমিষ্যামি অৰ্থটো লিখিব লাগিব মই এতিয়া মন্দিৰলৈ যাম মন্দিৰং গত্বা পূজাং কৰিষ্যামি মন্দিৰলৈ গৈ পূজা কৰিম পূজাং কৃত্বা নগৰং গমিষ্যামি পূজা কৰি নগৰলৈ যাম নগৰং গত্বা পুষ্পবাটিকাং দক্ষামি নগৰলৈ গৈ বাগিচা চাম পুষ্পবাটিকা দৃষ্টা বাচনালয়ং গমিষ্যামি আৰু পুষ্পবাটিকা বাগিচা চাই বাসস্থানলৈ যাম খ অংশ দিছে স্বামী বিবেকানন্দ পাঠটোৰ পৰা স্বামী বিবেকানন্দ একহ মহাপুৰুষঃ তস্য চৰিতং সৰ্বদা স্মৰণীয় ভৱতি যে স্বামী বিবেকানন্দ এজন মহাপুৰুষ তেওঁৰ গুণসমূহ সদায় স্মৰণীয় বিবেকানন্দৰ জন্ম কলকাতা নগৰত হৈছিল তস্য পিতা বিশ্বনাথ দত্ত মাতা চ ভুৱনেশ্বৰী দেৱী তেওঁৰ দেউতাকৰ নাম আছিল বিশ্বনাথ দত্ত আৰু মাকৰ নাম আছিল ভুৱনেশ্বৰী দেৱী তস্য প্ৰথমং নাম নৰেন্দ্ৰ ইতি আছিল তেওঁৰ প্ৰথম নাম আছিল নৰেন্দ্ৰ বাল্যতেৱ ক্ৰীড়াপটু দয়ালু বিচাৰশীল আছিল নৰেন্দ্ৰ সৰুৰে পৰা কি আছিল খেলত পাৰ্গত চিন্তাশীল আৰু মৰমীয়াল আছিল পাৰভ্য মংগলাচৰণং কৰোমি মই প্ৰথমতে মংগলাচৰণ কৰোঁ অহং গণেশং স্মৰামি মই গণেশক স্মৰণ কৰোঁ ততঃ শাৰদাং স্মৰামি তাৰপিছত সৰস্বতীক স্মৰণ কৰোঁ সৰস্বতী বিদ্যায়া দেৱী অস্তি সৰস্বতী বিদ্যাৰ দেৱী সৰস্বতী কমলে আৰুঢ়া অস্তি সৰস্বতী পদুম ফুলৰ ওপৰত বহি আছে 2 নম্বৰ দিলে পুস্তকস্থিতি ধীৰাহা বালকা ইতি পাঠং পুথিত থকা ধীৰাহা বালকা নামৰ সাধুটো মাতৃভাষাত লিখিবলৈ কৈছে মাতৃভাষাম লিখত গতিকে মাতৃভাষাত লিখিবলৈ কৈছে তোমালোকে অসমীয়াত অনুবাদ পাঠটো লিখিব লাগিব অৰ্থাৎ সাধু আকাৰে লিখিবা অনুবাদ হিচাপে নহয় 3 নম্বৰ দিছে শব্দাৰ্থ লিখত 3 নম্বৰ শব্দাৰ্থ লিখিবলৈ দিলে হলম অমাত্য উপবনম আপনিকহ যেনেকৈ হলম নাঙল অমাত্য মন্ত্ৰী উপবনম বাগিচা আপনিকহ দোকানী পিছতে আছে সংস্কৃত উত্তৰং দিয়তাম সংস্কৃত উত্তৰ দিব লাগে ঘটি কুত্তহ অস্তি সপ্তাহে কোটি দিনানি ভৱন্তি নৰহ কস্মাৎ পনস্যতি ৰামঃ কেন সহ যুদ্ধং কৃতৱান 5 নম্বৰতে ৰিক্ত স্থানবোৰ খালী ঠাইবোৰ কৰিব লাগে নানা ভাষী দাত্ৰী এইটো আচলতে এটা গীতৰ পৰা দিলে গতিকে তোমালোকে সেই গীতটো ধুনীয়াকৈ কণ্ঠস্থ কৰিব লাগিব হয় খালী ঠাই দিব নহয় মুখস্থ লিখিব লাগিব সন্ধি বিচ্ছেদং সংযোগং সকুৰুত সন্ধি ভাঙা আৰু জোৰা লগোৱা সতৈৰপি ৰামযুগ অয়নঃ ৰাজাযুগ আছিল এইখিনি সুভাষিতসমূহৰ তলত সাধাৰণতে থাকে সতৈযুগ অপি সতৈহ যুগ অপি ৰামায়ণঃ ৰাজা আছিল 7 নম্বৰ দিছে সুক্তয়ঃ ইতি পাঠস্য চুক্তিত্ৰয়ং লিখত চুক্তয় নামৰ পাঠটোৰ পৰা 3টা চুক্তয় লিখিব লাগে গতিকে তোমালোকে 5টা অন্তত কণ্ঠস্থ কৰিবলৈ দিলে কেতিয়াবা হয়তো 3টা দিয়ে কেতিয়াবা 5টা দিয়ে গতিকে 5টাৰ ওপৰত নিদিয়ে সেইকাৰণে যিকোনো 5টা তোমালোকে কণ্ঠস্থ কৰি ৰাখিবা তাৰপিছত দিলে পৰ্যায় প্ৰদানী লিখত একে অৰ্থ বুজোৱা শব্দ লিখিব লাগে শিষ্যঃ পিতা ইতি দেৱনাগৰী অক্ষৰেৰে লিখত দেৱনাগৰী অক্ষৰে লিখিব লাগে দশম শত বিংশতি 10 নম্বৰ দিলে বিপৰীতাৰ্থক পদানী লিখত বিপৰীত শব্দ লিখিব লাগে সৰ্বত্ৰ আচিত সাধু 11 নম্বৰ দিলে পদ পৰিচয় দিয়তাম খগাহা আচিত পদ পৰিচয় দিয়াটো মই তোমালোকক শিকাইছিলোঁ যে কি শব্দৰ পৰা খগাটো আহিছে যেনেকৈ খগহ শব্দ প্ৰথম বিভক্তি বহুবচন আচিত শব্দটো অচ ধাতুৰ পৰা আহিলে লঙত আছে আচিত লং প্ৰথম পুৰুষ একবচন নম্বৰতে দিলে এতেচাং পদানাং উপয়োগং বাক্যানুসৃত এই পদসমূহ প্ৰয়োগ কৰি পেলাই বাক্য ৰচনা কৰিব লাগে শিষ্যঃ ভাষণম বাণী
13 নম্বৰ দিলে শব্দৰূপ লিখত শব্দৰূপ লিখিব অস্মত বা পুষ্পম 14 নম্বৰ দিলে ধাতুৰ লিখত গম ধাতুৰ লত লকাৰটো লিখিবলৈ কেৱল পদ ধাতুৰ লং লকাৰ 15 নম্বৰ দিলে সংস্কৃত ভাষাম অনুবাদম কৰোঁ সংস্কৃত ভাষালৈ অনুবাদ কৰিব লাগে আজি মঙ্গলবাৰ অদ্য মঙ্গলবাসৰ মই পঞ্চম শ্ৰেণীত পঢ়ো অহম পঞ্চমী কক্ষায়াং পঠামি লৰাবোৰে পথাৰত খেলি আছে বালকাহা কিৰাংগনে কিৰন্তি চকীখনৰ তলত মেকুৰীটো আছে আসন্দস্য অদহ বিৰালহ অস্তি এইখন আমাৰ নিকেতন এইসহ অস্মাকম নিকেতনহ ইয়াৰ লগতে তোমালোকে অনুবাদ কিছুমান চাবা আগৰ ভিডিঅ'ত আমি কিছুমান অনুবাদো দিয়া আছে অনুবাদখিনিৰ সেই ভিডিঅ'টো ভালকৈ চাই ল'লে অনুবাদৰ কোনো সমস্যা নহয় আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত আমি যিবোৰ প্ৰশ্নপত্ৰ দি থাকোঁ যিবোৰ প্ৰশ্ন আগবঢ়াই থাকোঁ লগে লগে লাভ কৰিবা নমো নমঃ